নমস্কাৰ আপোনালোকে চাই আছে সুনীল তৰণ এটিজেট ইউটিউব চেনেল হয় বহুত শিক্ষাৰ্থীয়ে মোক প্ৰায় মেছেজ কৰে যে ওয়েস্ট বেংগল বা বহিৰাজ্যৰ বিএড ডিগ্ৰীৰ ওপৰত ভিডিঅ' বনাব লাগে হে আজি মই আপোনালোকৰ বাবে এই বিশেষ ভিডিঅ'টি লৈ আনিছো য'ত মই আপোনালোকক জনাবলৈ গৈ আছো ওয়েস্ট বেংগল বা বহিৰাজ্যৰ পৰা যিসকল শিক্ষাৰ্থীয়ে বিএড ডিগ্ৰী লাভ কৰিছে এই বিএড ডিগ্ৰী দৰাচলতে অসমৰ বিএড ডিগ্ৰীৰ সৈতে সমপৰ্যায়ৰ হয় নে নহয় অসমৰ যিবোৰ বিএড ডিগ্ৰী আছে বা ষ্টেট ইউনিভাৰ্চিটিয়ে প্ৰভাইড কৰা যিবোৰ বিএড ডিগ্ৰী সেই বিএড ডিগ্ৰীৰ লগত ওয়েস্ট বেংগল বা বহিৰাজ্যৰ পৰা কৰি অনা বা লাভ কৰা যিবোৰ বিএড ডিগ্ৰী সেই বিএড ডিগ্ৰীটো সমান ভ্যালু আছে নে নাই বহিৰাজ্যৰ পৰা কৰি অনা বা বহিৰাজ্যৰ পৰা লাভ কৰা এই বিএড ডিগ্ৰী অসম চৰকাৰৰ বিভিন্ন ধৰণৰ টেট হাইস্কুল টেট হওক বা চেন্ট্ৰেলৰ সি টেট হওক তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰিবনে নাই বা এই বিএড ডিগ্ৰী লৈ পেলাই তেওঁলোকে অসম চৰকাৰৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ বা ট্ৰেইনেড গ্ৰেজুৱেট টিচাৰৰ পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিবনে নাই হয় এনে ধৰণৰ বহুত কথা মই আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত জনাম লগতে বহুত শিক্ষাৰ্থী এতিয়া বৰ্তমান ওয়েস্ট বেংগল বা অন্যান্য ৰাজ্যৰ পৰা বিএড ডিগ্ৰী লাভ কৰিবলৈ অধ্যয়নৰত অৱস্থাত আছে বা বহুত শিক্ষাৰ্থী এনেকুৱা আছে যিয়ে এডমিশন লম বুলি জুজা চলাই আছে তেনে ক্ষেত্ৰত সেই শিক্ষাৰ্থীসকল কি সাৱধানতা অৱলম্বন কৰা উচিত সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'টিত জনাম তো ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ ভিডিঅ'টি হেহলৈকে চাব তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবঢ়ো হয় আপোনালোকে বাতৰি কাকত হওক বা নিউজ চেনেল বিলাকত আপোনালোকে এটা নিউজ প্ৰায় পাই থাকে যে ওয়েস্ট বেংগল বা বহিৰাজ্যৰ পৰা কৰি অনা এই বিএড ডিগ্ৰীসমূহ দৰাচলতে ফেক হয় বুলি হয় দৰাচলতে এই বিএড ডিগ্ৰীটো ফেক হয় নে নহয় বা যদি এই বিএড ডিগ্ৰীটো ফেক নহয় এতিয়া ইয়াৰ ষ্টেটাস কি অসম চৰকাৰে এই বিএড ডিগ্ৰী ধাৰকসকলক মকৰল কৰিছে নে নাই বা এই বিএড ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকল এপইণ্টমেণ্ট লাভ কৰিছে নে নাই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিছে নে নাই ইয়াত মই এটা কথা আপোনালোকক জনাই দিওঁ যে কোনো বিএড ডিগ্ৰী বা কোনো কলেজৰ পৰা বা কোনো ইউনিভাৰ্চিটিৰ পৰা লাভ কৰা বিএড ডিগ্ৰী ফেক নহয় যদিহে সেই বিএড ডিগ্ৰীটো এনচিটিই এপ্ৰুভ ইউনিভাৰ্চিটি বা এনচিটিই এপ্ৰুভ ইনষ্টিটিউচনৰ পৰা যদি সেই বিএড ডিগ্ৰীটো লাভ কৰিছে হয় আপোনালোকে এটা কথা মনত ৰাখিব যে যিসকল শিক্ষাৰ্থীয়ে ওয়েস্ট বেংগল হওক বা বহিৰাজ্য যিকোনো ৰাজ্যৰ পৰা যদি বিএড ডিগ্ৰী লাভ কৰিছে আৰু সেই বিএড ডিগ্ৰী লাভ কৰা ইনষ্টিটিউচনখন সেই ইনষ্টিটিউচনখন যদি এনচিটিই এপ্ৰুভ হয় বা এনচিটিই ৰিকগনাইজ ইনষ্টিটিউচন হয় দেন সেই বিএড ডিগ্ৰী কোনে হেতু ফেক ঘোষণা কৰিব নোৱাৰে বা অবৈধ বুলি ঘোষণা কৰিব নোৱাৰে হেয়া যিসকলে ইতিমধ্যে বিএড ডিগ্ৰী লাভ কৰিছে আৰু সেই বিএড ডিগ্ৰীটো যদি এনচিটিই এপ্ৰুভ ইনষ্টিটিউচনৰ পৰা লাভ কৰিছে তেতিয়াহ'লে তেওঁলোক নিশ্চিন্ত থাকক আৰু বহিৰাজ্যৰ এনচিটিই এপ্ৰুভ ইনষ্টিটিউচনৰ পৰা বহুত শিক্ষাৰ্থীয়ে বিএড ডিগ্ৰী লাভ কৰি পেলাই তেওঁলোকে এতিয়া শিক্ষকতা চাকৰিত কৰ্মৰত অৱস্থাত আছে তেওঁলোকে চাকৰি লাভ কৰিছে নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিছে চৰকাৰে তেওঁলোকক মকৰল কৰিছে ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে দৰাচলতে ওয়েস্ট বেংগল বা বহিৰাজ্যৰ পৰা কৰি অনা বিএড ডিগ্ৰী কোনো ফেক নহয় এই বিএড ডিগ্ৰীসমূহ অসমৰ যিবোৰ বিএড ডিগ্ৰী বা ষ্টেট ইউনিভাৰ্চিটিয়ে প্ৰভাইড কৰা যিবোৰ বিএড ডিগ্ৰী আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে প্ৰভাইড কৰা বিএড ডিগ্ৰীয়ে হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি আসাম ইউনিভাৰ্চিটি হওক বা ইফালে তেজপুৰ ইউনিভাৰ্চিটি এই সকলোবোৰ যিবোৰ বিএড ডিগ্ৰী সমপৰ্যায়ৰ হয় মাজতে 2023 মানত কেইজনমান শিক্ষাৰ্থীয়ে মিলি অসম চৰকাৰক পতিয়ন নিয়াইছিল যে ওয়েস্ট বেংগল বা বহিৰাজ্যৰ পৰা কৰি অনা এই বিএড ডিগ্ৰীসমূহ ফেক হয় তাৰ কাৰণে শিক্ষামন্ত্ৰীকে আদি কৰি অসম চৰকাৰৰ শিক্ষা বিভাগে এটা নটিফিকেশন আউট কৰিছিল আৰু সেই নটিফিকেশনটো মই আপোনালোকক দেখুৱাই দিছো স্ক্ৰিনত আপোনালোকে চাইছে যে এই নটিফিকেশনত কৈছে যে ওয়েস্ট বেংগল বা অন্য ৰাজ্যৰ পৰা যিসকল শিক্ষাৰ্থীয়ে বিএড ডিগ্ৰী লাভ কৰি পেলাই এপইণ্টমেণ্ট লাভ কৰিছে বা নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে তেনে শিক্ষাৰ্থীসকলক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছে ৰিচেক কৰিছে বা তেওঁলোকক পুনৰ তেওঁলোকৰ যি এপইণ্টমেণ্ট প্ৰক্ৰিয়া হোল্ড কৰি থৈছে তেনে ক্ষেত্ৰত পিছলৈ তেওঁলোকৰ এপ্ৰুভেল আহিল তেওঁলোকৰ চেকিং সম্পূৰ্ণ যিখিনি ডকুমেণ্ট সাবমিট কৰিব লাগে শিক্ষাৰ্থীসকলে সাবমিট কৰিলে তো তাৰ পাছত চৰকাৰে গম পালে যে এইটো ফেক নহয় দৰাচলতে তেওঁলোকে যিখিনি ডিগ্ৰী লাভ কৰিছে সেই ডিগ্ৰীসমূহ এনচিটি এপ্ৰুভ ইনষ্টিটিউচনৰ পৰা লাভ কৰাৰ কাৰণে সেই বিএড ডিগ্ৰীসমূহ
বৈধ থাকিব অসম চৰকাৰতে হওক বা অসমৰ বেলেগ ৰাজ্যতে তেওঁলোকে এপ্লাই নকৰকনো কিয় সকলোতে এই বিএড ডিগ্ৰী একে ভ্যালু থাকিব হে আপোনালোকক এই কথাটো জনালো আৰু বহুত শিক্ষাৰ্থীয়ে বৰ্তমান অধ্যয়নৰত অৱস্থাত আছে বা বহুত শিক্ষাৰ্থী যুজা চলাই আছে এডমিশন লম বুলি তেনে ক্ষেত্ৰত মই আপোনালোকক জনাই দিও যে এডমিশন লব লাগে বা এডমিশন লব পাৰিব বা আপোনালোকে এডমিশন লৈছে যদি আপোনালোকে অধ্যয়ন কৰক কিন্তু যেটো ইনষ্টিটিউচনত আপোনালোকে অধ্যয়ন কৰিবলৈ গৈ আছে বা যেটো কলেজত আপোনালোকে নাম ভৰ্তি কৰিবলৈ গৈ আছে সেই কলেজখন এনসিটি ৰিকগনাইজ হয় নে নহয় আপোনালোকে চাই লব যেহেতুকে এনসিটিৰ ওয়েবসাইটত আপোনালোকে দেখিব ওয়েস্ট বেংগলৰ বহুত ইনষ্টিটিউচনক ডি ৰিকগনাইজ কৰিছে তো এই ডি ৰিকগনাইজ ইনষ্টিটিউচন বিলাকত যদি আপোনালোকে এডমিশন লয় তেনে ক্ষেত্ৰত আপোনালোকৰ ভৱিষ্যত অন্ধকাৰলৈ যাব পাৰে হে আপোনালোকে সাৱধান মই আপোনালোকক লিষ্টটো দেখুৱাই দিছো বলক আপোনালোকক মই স্ক্ৰিনত লৈ গৈছো কোনবোৰ ইনষ্টিটিউচনত আপোনালোকে এডমিশন ল'ব নেলাগে তো আপোনালোকে এনসিটিৰ ওয়েবসাইটত ডি ৰিকগনাইজ ইনষ্টিটিউচন লিষ্ট যদি সাৰ্চ কৰে তেতিয়ালে আপোনালোকে পাই যাব West Bengal ডি ৰিকগনাইজ ইনষ্টিটিউচন লিষ্ট বুলি তো ইয়াত আপোনালোকে দেখিব প্ৰায় 18খন ইনষ্টিটিউচনক এনসিটিয়ে ইতিমধ্যে ডি ৰিকগনাইজ কৰিছে ওয়েস্ট বেংগলৰ তো 18টা আছে তো ইয়াত তেওঁলোকে কৈছে বিবেকানন্দ টিচাৰ্ছ ট্ৰেইনিং স্কুল এটুক তেওঁলোকে ডি ৰিকগনাইজ কৰিছে সুনীল ধৰ মেমৰিয়েল বিপিইডি কলেজ এই ইনষ্টিটিউচনখনক তেওঁলোকে ডি ৰিকগনাইজ কৰিছে নেক্সট সেন্ট মেৰিজ কলেজ বেচেলৰ অফ এডুকেশ্যন এণ্ড হায়াৰ ষ্টাডিজ এইটো ইনষ্টিটিউচনকো তেওঁলোকে ডি ৰিকগনাইজ কৰিছে তেনে ক্ষেত্ৰত আৰু আছে তেওঁলোকৰ মদনলাল মেমৰিয়েল কলেজ অফ এডুকেশ্যন ময়ূৰাক্ষী কলেজ অফ এডুকেশ্যন ৰামিয়াল স্মৃতি ডিএলএড কলেজ ঋষি অৰবিন্দ কলেজ অফ এডুকেশ্যন সাগৰিকা ডিএড কলেজ সৰস্বতী স্কুল অফ এডুকেশ্যন সত্যম কলেজ অফ এডুকেশ্যন ডিএড আৰু আছে আপোনালোকৰ ইয়াত আপোনালোকে দেখিব অগ্ৰগতি প্ৰাইমাৰী টিচাৰ্ছ ট্ৰেইনিং ইনষ্টিটিউট বাগনান টিচাৰ্ছ ট্ৰেইনিং কলেজ বক্ৰেশ্বৰ টিচাৰ ট্ৰেইনিং ইনষ্টিটিউশ্যন চকদাহা বিদ্যাসাগৰ প্ৰাইমাৰী টিচাৰ্ছ ট্ৰেইনিং কলেজ চন্দননগৰ কম্পুটেক একাডেমি প্ৰাইমাৰী টিচাৰ্ছ ট্ৰেইনিং ইনষ্টিটিউট ফলাকটা কলেজ গীতাঞ্জলি প্ৰাইমাৰী টিচাৰ্ছ ট্ৰেইনিং ইনষ্টিটিউট হোলি চাইল্ড কলেজ তো এইবোৰ ইনষ্টিটিউচনে ডিএলএড বা বিএড বা ডিএড কোৰ্স আগবঢ়াই আহিছে তে এই ইনষ্টিটিউচনবিলাকক কিন্তু ইতিমধ্যে এনসিটিয়ে ডি ৰিকগনাইজ কৰিছে আৰু হেতু কাৰণে আপোনালোকে জানি থোৱা উচিত যে এইবোৰ ইনষ্টিটিউচনত আপোনালোকে এডমিশন ল'বলৈ গৈ আছে নেকি বা ইয়াত যদি আপোনালোকে অধ্যয়নৰত অৱস্থাত আছে তেনে ক্ষেত্ৰত আপোনালোকৰ অসুবিধা আহিব পাৰে হে আপোনালোকে সাৱধান যদি এডমিশন ল'বলৈ গৈ আছে বা যদি আপোনালোকে এডমিশন লৈছেও তেতিয়াহ'লে আপোনালোকৰ ইনষ্টিটিউচন চেক কৰক যে হেতু এনসিটি এপ্ৰুভ হয় নে নহয় বা এনসিটি ৰিকগনাইজ হয় নে নহয় তো যদি এনসিটি ৰিকগনাইজ হয় তাত কোনো খেলিমেলি হোৱাৰ আশংকা নাথাকে আপোনালোকে নিশ্চিন্ত মানে সেই কোৰ্সটো কমপ্লিট কৰিব পাৰিব তো এইটো আছিল আজিৰ ভিডিও এই ভিডিওটিয়ে যদি আপোনাক কিছু হলে উপকৃত হোৱা যেন অনুভৱ কৰিছে তেতিয়াহ'লে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিও পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিও বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো ধন্যবাদ জয় আই অসম।